নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এটি খবৰ দিবলৈ ওলাইছে। হয়, প্ৰতিজন অসমৰ চৰকাৰী কৰ্মচাৰী তথা শিক্ষকবৃন্দলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটি বিশেষ চিঠি প্ৰেৰণ কৰিছে আৰু এই চিঠিখনেই হৈছে 2025 বৰ্ষ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি তেখেতে দিয়া এটি চিলড্ৰেনছ গ্ৰিটিংছ কাৰ্ড। হয়, আৰু এই চিঠিখন দেখিবলৈ এনেকুৱা, সেই গ্ৰিটিংছ কাৰ্ডখন দেখিবলৈ এনেধৰণৰ। প্ৰথমে আছে গভৰ্ণমেণ্ট অফ আছাম চিলড্ৰেনছ গ্ৰিটিংছ 2025 আৰু ইয়াতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত দেখি চিঠি আলোকপাত কৰা হৈছে। আৰু তেখেতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি তেখেতে লিখিছে, নৱবৰ্ষ মানে নতুন আশা, এক নতুনৰ আৰম্ভণি, এখন সমৃদ্ধ সমাজ গঢ়াৰ লক্ষ্যৰে নৱ সংকল্প লোৱাৰ সময়। সময়ৰ বিৰিয়াত জলমলা উঠক সম্ভাৱনা, মেটমৰা সম্ভাৰ, সুখ আৰু স্বাচ্ছন্দ্যৰে ভৰি পৰক সকলোৰে জীৱন। নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী অসম। আৰু তেখেতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ এক আলোকপাত কৰি তেখেতে চমু বিৱৰণ এটি দিছে, যি আমাৰ চৰাইদেউ মৈদামৰ যি ইতিহাস আছে সেইটো আলোকপাত কৰি পেলাই দিছে। গতিকে ইয়াৰ লগতে মই আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।